নমস্কাৰ এই মুহূৰ্তত দিব লৈছো বিগ ব্ৰেকিং নিউজ বিটিসি নিৰ্বাচনৰ শেহতীয়া খবৰ এই মুহূৰ্তত আহি পৰিছে বিটিসি নিৰ্বাচনৰ ভোট গণনাৰ শেহতীয়া আপডেট শেহতীয়া ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে মেজিক নাম্বাৰ স্পৰ্শ কৰিছে হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলে প্ৰথমটো জয় জেমছ বসুমতাৰীৰ বিপিএফ দলৰ উত্থান হৈছে বিটিসিত এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে বিটিসি নিৰ্বাচনৰ ফলাফলক লৈ শেহতীয়া আপডেট মেজিক নাম্বাৰ পুনৰবাৰ স্পৰ্শ কৰিলে হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলে 21খন আসনৰে একক সংখ্যাগৰিষ্ঠৰ দিশে এতিয়া হাগ্ৰামাৰ বিপিএফ দল বিটিআৰ নিৰ্বাচনৰ প্ৰথমটো জয়ৰ খবৰ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে প্ৰথমটো জয়ৰ খবৰ ওলাই পৰিছে বিপিএফ দলৰ প্ৰাৰ্থী জেমছ বসুমতাৰীৰ বৃহৎ জয়লাভ হোৱাৰ খবৰ আমি লাভ কৰিছো 16 নং নিনিখা পৰিষদীয় সমষ্টিত জয়লাভ জেমছ বসুমতাৰীৰ বিপিএফৰ প্ৰাৰ্থী আছিল ইউপিপিএল বিজেপি প্ৰাৰ্থীক পিছ পেলাই বৃহৎ জয় সাব্যস্ত কৰিছে জেমছ বসুমতাৰীয়ে এই পৰ্যন্ত ভাৰতীয় জনতা পাৰ্টিৰ দলৰ বৃহৎ অগ্ৰগতি হোৱাৰ খবৰ বিটিসি নিৰ্বাচনত 10খন আসনৰে দ্বিতীয় স্থানত শাসকীয় বিজেপি দলৰ অগ্ৰগতি 9খন আসনৰে তৃতীয় স্থানত আছে ইউপিপিএল দল এটা বিগ ব্ৰেকিং নিউজ আমি জনাই আছো যে পুনৰবাৰ মেজিক নাম্বাৰ স্পৰ্শ কৰিছে হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলে কিছু সময় পূৰ্বে দেখিবলৈ পোৱা গৈছিল যে 18খন আসনত আগবাঢ়ি আছিল হাগ্ৰামা মহিলাৰীৰ বিপিএফ দল কিন্তু এই মুহূৰ্তত যি খবৰ আহিছে সেই খবৰ এটা নিশ্চিতভাৱে ব্ৰেকিং নিউজ ক'ব লাগিব কিয়নো 21খন আসনত পুনৰবাৰ অগ্ৰগতি লাভ কৰিছে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফ দলে মেজিক নাম্বাৰ স্পৰ্শ কৰিছে হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলে পুনৰবাৰ বিটিসিত বিটিআৰ ভূমিত পুনৰবাৰ চৰকাৰ গঠন কৰিব হাগ্ৰামা মহিলাৰীয়ে কিয়নো ইতিমধ্যেই মেজিক নাম্বাৰ পাৰ কৰিছে হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলে ইউপিপিএল বিজেপি প্ৰাৰ্থীক পিছ পেলাই বৃহৎ জয় জেমছ বসুমতাৰীৰ প্ৰথমটো জয়ৰ খবৰো আহিছে বিটিসিৰ নিৰ্বাচনক লৈ বিটিসি নিৰ্বাচনৰ ভোট গণনা চলি আছে আজি ৰাতিপুৱা 8 বজাৰ পৰা চলি আছে ভোট গণনা আৰু ৰাতিৰ ভাগত দেখিবলৈ পোৱা গৈছিল যে বিপিএফ দলে যথেষ্ট পৰিমাণে আগবাঢ়ি আছিল আৰু শেহতীয়াকৈ আবেলি ভাগত দেখিবলৈ পোৱা গৈছিল যে ইউপিপিএল আৰু বিজেপি দল অগ্ৰগতিত আছিল আৰু মেজিক নাম্বাৰৰ পৰা কিছু পিছুৱাই আহিছিল হাগ্ৰামা মহিলাৰীৰ বিপিএফ দল 18খন আসনত আগবাঢ়ি আছিল কিছু সময় পূৰ্বে আমি বাতৰি প্ৰকাশ কৰিছিলোঁ কিন্তু এই মুহূৰ্তত আমাৰ হাতত খবৰ আহি পৰিছে যে 21খন আসনত আগবাঢ়ি আছে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফ দলে মেজিক নাম্বাৰ স্পৰ্শ কৰিছে বিপিএফ দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে বিপিএফ দলে আৰু 21খন আসনতেই যদি জয়লাভ কৰে তেন্তে নিশ্চিতভাৱে বিটিসিত পুনৰ চৰকাৰ গঠন কৰিব হাগ্ৰামা মহিলাৰীয়ে পুনৰ ঘূৰি আহিব বড়োভূমিত হাগ্ৰামা মহিলাৰী যথেষ্ট ব্যস্ত আছিল হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনী প্ৰচাৰ সভাত আৰু তাৰ ফল আজি দেখিবলৈ পোৱা গৈছে কিয়নো ইউপিপিএল আৰু বিজেপিক এক প্ৰকাৰ প্ৰত্যাহ্বান জনাই এতিয়া বিপিএফৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে বহুকেইটা সমষ্টিত বৃহৎ অগ্ৰগতি লাভ কৰিছে বিপিএফ দলে আৰু ইতিমধ্যেই নিৰ্বাচনী যি ফলাফল বিটিসি নিৰ্বাচনৰ ফলাফল প্ৰথমটো খবৰ ৰাখিছে যে বিপিএফ দলৰ প্ৰাৰ্থী জেমছ বসুমতাৰীয়ে বৃহৎ জয় সাব্যস্ত কৰিছে বিজেপি ইউপিপিএলৰ প্ৰাৰ্থীতকৈ বৃহৎ পৰিমাণৰ ভোটত জয়লাভ কৰিছে জেমছ বসুমতাৰীয়ে বিটিসি নিৰ্বাচনক লৈ এই ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰে পৰা চলি আছে বিটিসি নিৰ্বাচনৰ ফলাফল বিটিসি নিৰ্বাচনৰ ভোট গণনা এতিয়াও চলি আছে আৰু ভোট গণনা চলি থকাৰ সময়তেই আমি জনাইছো যে বিপিএফ দলে বৃহৎ অগ্ৰগতি লাভ কৰিছে মেজিক নাম্বাৰ স্পৰ্শ কৰিছে মেজিক নাম্বাৰ 20 কিন্তু এই মুহূৰ্তত 21টা আসন লাভ কৰিছে বিপিএফ দলে হাগ্ৰামা মহিলাৰীৰ মেজিক দেখিবলৈ পোৱা গৈছে বড়োভূমিত পুনৰবাৰ হাগ্ৰামা মহিলাৰী যে ঘূৰি আহিব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে আৰু কিছু সময় পিছতে হয়তো স্পষ্ট হৈ পৰিব কোনে চৰকাৰ গঠন কৰিব আৰু দেখিবলৈ পোৱা গ'ল যে হাগ্ৰামা মহিলাৰীৰ যাদু দেখিবলৈ পোৱা গৈছে বিটিসি নিৰ্বাচনৰ ফলাফলক লৈ এই মুহূৰ্তৰ ব্ৰেকিং নিউজ এইটোৱে যে মেজিক নাম্বাৰ স্পৰ্শ কৰিছে বিপিএফ দলে 21খন আসনত আগবাঢ়ি আছে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফ দল ভাৰতীয় জনতা পাৰ্টি 10খন আসনত আগবাঢ়ি আছে ইউপিপিএল 9খন আসনত আগবাঢ়ি আছে বুলি আমি জানিব পাৰিছো এতিয়ালৈকে কংগ্ৰেছে কোনো এখন আসনতো আগবাঢ়িব পৰা নাই সম্পূৰ্ণৰূপে খালি হ'ল কংগ্ৰেছ বিটিসিত